নমস্কাৰ ঢেকিয়া ফুলৰ ৰহস্য 2024 চনত ফেচবুক আৰু ইউটিউবত ঢেকিয়া ফুলে সমগ্ৰ অসম জুৰি তোলপাৰ লগাইছিল। কোনোবাই আকৌ ঢেকিয়া ফুল গামোচাৰে আবৃত কৰি থাপনা পাতি পূজা পাতল কৰিবলৈ ল'লে। হায় ৰে অসম, এইখন অসমতনো কি নঘটে, অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা। এনে অলৌকিকতা আৰু অন্ধবিশ্বাসৰে ফেচবুক আৰু ইউটিউব গৰম হৈ থাকিল, কিন্তু কোনেও ইয়াৰ আচল তথ্যটো জানিবলৈ ইচ্ছা নকৰিলে। ঢেকিয়া হ'ল নিম্নবৰ্গৰ অপুষ্পক উদ্ভিদ। ঢেকিয়াৰ কোনো কাৰণতে ফুল নুফুলে। সেয়ে ঢেকিয়া ফুলা বুলি ক'লে আপুনি কেতিয়াও বিশ্বাস নকৰিব। এই সম্পৰ্কে আমি বৈজ্ঞানিক ব্যাখ্যালৈ কোনো কাৰণতে নাযাওঁ। গুগলত ঢেকিয়া সম্পৰ্কে কিবা খুচৰিবলৈ গৈ দেখিলোঁ, এই ৰঙা বস্তুবিধকে ঢেকিয়া ফুল বুলি অভিহিত কৰি থৈছে। যি কি নহওক, আমি এই ৰঙা বস্তুবিধ কি আমি বিশ্লেষণ কৰিম। বৰ্তমানৰ পৃথিৱীত তথ্যৰ কোনো অভাৱ হোৱা নাই। সেয়েহে কিবা এটা নতুনকৈ উদ্ভাৱন হ'লে তাৰ তথ্য খুচৰি বা বৈজ্ঞানিক বিশ্লেষণ কৰি মানুহক চিনা পৰিচয় কৰি দিয়াটো খুবেই প্ৰয়োজন। আৰু এই ক্ষেত্ৰত যদি অন্ধবিশ্বাস বা অলৌকিকতাত বিশ্বাস কৰি মানুহৰ মাজত যদি বিয়পাই দিয়া হয়, বিজ্ঞান বোলা শব্দটোৰ অপপ্ৰয়োগ হ'ব। এতিয়া আহোঁ, এই ৰঙা বস্তুটোনো কি? ইয়াৰ বৈজ্ঞানিক নাম হ'ল জিঞ্জিবাৰ ক্ৰিচেন্থিমাম। আৰু এই বস্তুটো আগৰে পৰা আমাৰ ইয়াত আছিল, হঠাতে কোনো কাৰণতে ই মাটি ফুটি ওলোৱা নাই। সাধাৰণতে এই প্ৰজাতিৰ আদা বাৰিষা কালতে হয় আৰু খৰালি কালত এই আদা শুকাই যায়। ফলত গুৰি অংশত টিক টিককৈ তেজৰ নিচিনাকৈ ৰঙা ফুলৰ দৰে থোপা হয়। সকলো আদাৰ প্ৰজাতিত এনেধৰণৰ টিক টিককৈ ৰঙা ফুলৰ থোপা কেতিয়াও নহয়। কিছুমান বিশেষ বিশেষ প্ৰজাতিৰ আদাতহে এনেধৰণৰ টিক টিককৈ ৰঙা থোপা দেখা পোৱা যায়। একেদৰে জিঞ্জিবাৰ মায়োগা বুলি এটা প্ৰজাতিৰ কলডিলৰ দৰে এনেদৰে থোপাসমূহ কোনো কোনো জনজাতিয়ে খাদ্য হিচাপে ব্যৱহাৰ কৰে। যদিও ভিডিঅ'টোত দেখুওৱা থোপা সদৃশ ফুলটো কেতিয়াও খাদ্য হিচাপে গ্ৰহণ নকৰিব। ইয়াৰ স্থানীয় নাম হ'ল বুঢ়ী আইৰ হাঁহি আদা, হোলেঙি আদা, হাঁহি আদা ইত্যাদি ইত্যাদি। ই সাধাৰণতে বন জংঘল, পানী পোতা, বাঁহৰ তলত ইয়াক দেখা যায়। এই বিষয়ে যদি অধিক তথ্য আপোনালোকে জানে, তেতিয়াহ'লে কমেণ্ট বক্সত লিখিবচোন। আমি বিচাৰোঁ ভাল তথ্য এটি সকলোৱে জনাটো। বৰ্তমান সময়ত অন্ধবিশ্বাস, অলৌকিকতা আৰু কুসংস্কাৰ ৰোধ কৰাৰ ক্ষেত্ৰত আপুনিও সহযাত্ৰী হওক। সেয়েহে অন্ধবিশ্বাস বিয়পোৱা ভিডিঅ'সমূহ আওকাণ কৰি প্ৰকৃত তথ্য বিচৰাত গুৰুত্ব দিয়ক। কাৰণ ভুল তথ্যই ভৱিষ্যত প্ৰজন্মক বিজ্ঞান শিক্ষাৰ বাটত হেঙাৰ হৈ পৰিব। আহক তথ্য সমৃদ্ধ ভিডিঅ'তহে আমি গুৰুত্ব দিওঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু লাইক কৰিব।